কষ্ট কৰিবলগীয়া হৈছে। এহঁতৰ কাৰণে কৰিছোঁ, মোৰ নিজৰ ডাইৰেক্ট যিকেইজনী আছে বুলি এহেঁতি ভাল হওক, কিবা কৰক, সেইটো ভাবিয়ে মই কষ্ট কৰি আছোঁ। এহেঁতি যদি এনেকৈ কৰি দিয়ে মোৰনো ক'ত সুখ। মই এটা কথাই ভাবোঁ যে ইমান দুখ দিয়া বদলি বাইক ভনীয়েকে আহি পিনি মোক ডিঙি টিপি মাৰি দিয়াটোৱে ভাল আছিলে। আমাৰ ঘৰত এনেকুৱা দুখ হৈছে, এইকেইদিন একো বুজি পোৱা নাই। নিজেই বেমাৰ এটা, আৰু ঘৰত সেইবোৰ হুলস্থুলবোৰ শুনি মোৰ মগজটো বেয়া হৈ যায়। ৰাতি শোৱাৰ টাইমত মেকুৰীৰ মাত কান্দে। আপোনালোকে ভাবিছে পাই এই কাঁহীখনত অকল ভাত কিয়? মোৰ অকণমানো চব্জি নাই। ইয়াত পানী আৰু নিমখ ভাত আছে। তো মাৰ একেবাৰে মন যোৱা নাই যে বনাবলৈ, আৰু ময়ো বনাব পাৰোঁ, কিন্তু ময়ো বনাব পৰা নাই। এনেকুৱা এটা কথা শুনি নিজকে দুখ লাগি আছে। তো মই ৰিয়েলিটি ভিডিঅ' বনাওঁ মই ইউটিউবত। মোৰ যোনটো কাহিনী হৈছে মই সেইটো কাহিনী দেখাবলৈ বিচাৰোঁ আপোনালোকক। মানে মোৰ দাই ভাগৰ বাই ভণ্টি আছে, ইহঁতক আমি পুহি ডাঙৰ কৰিলোঁ। তো সৰুজনী বিয়া সোমালে। তো তাতে য'ত বিয়া সোমাই গৈছে, তো সি কিবা এটা গণ্ডগোল কৰিলে কৈছে। তাৰ শাহু মাকক কিবা কাটিলে বুলি কৈছে, আৰু মইনো কি ক'ম। মইতো নিজ চকুৰে দেখা নাই। কালি গ'লে দেখিলেহে গম পাম যে কি হৈ আছে। আৰু আপোনালোকে ভাবে যে মই ইউটিউবত কিয় এনেকুৱা ভিডিঅ' দি আছোঁ। মোৰ লাইফটো এনেকুৱা চলি আছে ন, এই 2025 চনত নিজে বেমাৰ, আৰু নিজৰ ঘৰত এজনী বাই মেণ্টেলিষ্ট প্ৰব্লেম। আজি ঘৰৰ আগত ইপাৰত অসমীয়া গাঁৱত তালৈ গুচি গ'ল, আৰু আমি নেপালী হয়। তো মেণ্টেলিষ্ট প্ৰব্লেম হয়, মানে এনেকুৱা মেণ্টেলিষ্ট প্ৰব্লেম নহয় যে ৰাস্তাই পাস্তাই ঘূৰি ফুৰে, সৰু মৰাৰ নিচিনা কৰি থাকে। তো ইয়াৰ অলপ এনেকুৱা প্ৰব্লেম আছে। তো তাক বিচাৰি আনোনে, আৰু তাৰ নিজৰ ভণ্টি এজনীয়ে তাত এনেকুৱা ঘটনা কৰি দিলে। তাৰ পৰা ফোন কৰি কৈছে যে আমাক আহি মেলি লৈ যাবলৈ দুইটাকে। এতিয়া আমি এজনী ছোৱালীক আমি যেতিয়া বিয়া সোমোৱাৰ দিনা, মানে যেতিয়া বিচাৰিবলৈ আহিছিলে, তেতিয়া আমি ডিটেইললি কথা কৈছিলোঁ যে আমাৰ ভণ্টি ছোৱালীজনী এনেকুৱা প্ৰব্লেম, মানে অকৰি ভাত চব্জি একো বনাব নাজানে। শিকি যাব, ময়ো জানো শিকিব ইহঁতৰ পৰা। সৰুৰ পৰা মৰম দিলে, ইহঁতক একো দুখ নিদিয়াৰ কাৰণে ইহঁতি ওপৰলৈ উঠি গৈছে। কিন্তু কি কৰোঁ, সি কৰি দিলে। কিন্তু তাৰ ঘৰৰ পৰা আমাক দিলেও আমি কি কৰিম। এটা পুতলা নহয় যে ইহঁতি লৈ যাব আকৌ মোক ঘূৰাই দিব। আমি বজাৰত চব্জি কিনিব গ'লে, চব্জিটো কিনি অনাৰ পিছত ঘৰত অনাৰ পিছত আকৌ দোকানত যদি আমি দি দিওঁ, ইহঁতি ঘূৰাই ল'ব নেকি? নলয় নহয়। আমি যদি বজাৰৰ পৰা মাংস 1 কেজি কিনি আনো, সেই মাংসটো যদি আকৌ আমি 3-4 ঘণ্টাৰ পিছত ঘূৰাবলৈ যাওঁ, ইহঁতি মাংসটো ঘূৰাই নলয় নহয়। আমাক যি দিছে আমি সেইটোৱে খাব লাগে, আৰু সেই বস্তু ঘূৰাই নিদিয়ে। এতিয়া এনেকুৱাই অৰ্থটো হৈছে যে এজনী ছোৱালীক বিয়া দিয়াৰ পিছত আপোনালোকে আনিব নেকি? আমি খুলি কৈ দিছোঁ তেহেঁতৰ কথাবোৰ যে এনেকুৱা প্ৰব্লেম হৈছে, আৰু ইহঁতি সৰু ছোৱালী মতলব বয়স হৈ গৈছে। ইমান ডাঙৰ ছোৱালী নহয় যে হেৰি বুজি পাব ভণ্টিয়ে। এতিয়া যাক বিয়া দিছোঁ ল'ৰাটো আমাৰ ভণ্টিতকৈ ডাঙৰ, কিন্তু ডাঙৰ হ'লে কিয় বা, সিহঁতি সুখত খাই থাকিব লাগে। সিহঁতি বুজাব লাগে অলপ, তেতিয়াহে বুজি পাব। আৰু ভিডিঅ'টো কিমান দীঘল হৈ যাব ময়ো গম পোৱা নাই। একেবাৰে ভাত খাবলৈ মন যোৱা নাই। ৰাতিপুৱা ভাত খোৱাই নাছিলোঁ। এজনী ঘৰত থকাজনী বিচাৰি ফুৰোঁতে টাইম গুচি গ'লগৈ। 1টা বজাত ভাত খাইছিলোঁ। এতিয়া মই 10টা বজাত ভাত খাইছোঁ। ইহঁতি মোৰ মগজটো বেয়া কৰি দিছে। আৰু ঘৰত মা, মই আৰু দাদা আছিলে, দাদাটো বিয়া পাতি বাহিৰলৈ গুচি গ'ল।
ইয়াৰ নিজৰ লাইফত গুচি গ'ল। দেউতা আছিলে, দেউতাই মাক আৰু মোক এৰি থৈ গুচি গ'ল ওপৰলৈ। বেছি দিন হোৱা নাই, 2 বছৰ 6 মাহ মান হৈছে। তো মই মাক চাওঁ নে ইহঁতক চাওঁ, গোটেই ঘৰৰ জিম্মেৱাৰী মোক দি থৈ গুচি গ'ল। মোৰ এটা হেপী লাইফটো মই ঘৰত কষ্ট কৰিবলগীয়া হৈছে। ইহঁতৰ কাৰণে কৰিছোঁ। মোৰ নিজৰ জীয়েক কেইজনী আছে বুলি, সিহঁতি ভাল হওক, কিবা কৰক, সেইটো ভাবিয়ে মই কষ্ট কৰি আছোঁ। ইহঁতি যদি এনেকৈ কৰি দিয়ে, মোৰনো ক'ত সুখ। মই এটা কথাই ভাবোঁ যে ইমান দুখ দিয়াৰ বদলি বাইক ভনীয়েক আহি পিনি মোক ডিঙি টিপি মাৰি দিয়াটোৱে ভাল আছিলে। আমাৰ ঘৰত এনেকুৱা দুখ হৈছে, এইকেইদিন একো বুজি পোৱা নাই। নিজে বেমাৰ এটা, আৰু ঘৰত সেইবোৰ হুলস্থুলবোৰ শুনি মোৰ মগজটো বেয়া হৈ যায়। ৰাতি শোৱাৰ টাইমত মেকুৰীৰ মাত, কান্দে। আপোনালোকে কমেণ্টত ক'বচোন, মেকুৰীয়ে কান্দিলে কি হয়? মই এটাই জানিছিলোঁ যে মেকুৰী কান্দিলে এটা হাল্লা হুলস্থুল হয় বুলি, ঘৰৰ বেমাৰ আজাৰ আহিব। সেইটো হয় নহয় সেইটো মই একো নাজানো, আগতে কৈছিলে সেইটো কাৰণে মই কৈছোঁ। ভিডিঅ'টো কিমান দীঘল হ'ব ময়ো গম পোৱা নাই, কিন্তু মোৰ একেবাৰে মনটো ভালেই লগা নাই। কালি ৰাতিপুৱা যাম মই, তো চাই আহিম কেনেকুৱা কি হৈছে, আৰু ভালকৈ বুজায়ো যি কথা ক'ব লাগে সেইখিনি খুলি মেলি কৈ থৈ আহিম। আৰু মই ভিডিঅ' ইমান কৰিব নোৱাৰিম, মই ৰিয়েলিটি দেখাবলৈ বিচাৰোঁ, কিন্তু মই ইমান ফেমাছ নহয় যে আপোনালোকে মোক যেতিয়া ফেমাছ কৰি দিব, মই সঁচাকৈ মোৰ যি লাইফ আছে মই চবক অথেণ্টিক ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ কোচিছ কৰিম। আপোনালোকে মোক বহুত ছাপোৰ্ট কৰি দিব, আৰু যিমান পাৰোঁ মই ভিডিঅ' বনাই গৈ থাকিম। হ'ব পাৰে 2-3 দিন লেট, কিন্তু আপোনালোকে ভিডিঅ' পাই থাকিব। মোৰ ইমানেই দুখ লাগিছে যে একেবাৰে ভাত খাবলৈ মনে নাই। ঘৰত খাৰা কৰোঁ কিবা কিবি, ঘৰত নকোন আছে, মা আৰু বাই, মই। তো ইমানেই ভিডিঅ' মোৰ, আৰু কিনো ক'ম, দুখত একো ক'ব পৰা নাই। বহুত দীঘল ভিডিঅ' হৈ গৈছে, একো গমেই পোৱা নাই। ইমানতে মই ভিডিঅ'টো সামৰি মাৰিছোঁ। তো কাইলৈ আহি মেলি মই আপোনালোকক জনাবলৈ কোচিছ কৰিম।